অসম স্কুল টেক ইনফোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোৰ জৰিয়তে মই অমিত বৃক্ষ আন্দোলন 2024ৰ যিটো ৰিনিউৱেল সেই ৰিনিউৱেল কেনেকৈ কৰিব লাগে তাৰ ওপৰত এটা ভিডিঅ' প্ৰস্তুত কৰিছোঁ। যি ব্যক্তিয়ে বা যি ইনষ্টিটিউশ্যনে অমিত বৃক্ষ আন্দোলনত অলৰেডি ৰেজিষ্ট্ৰেশ্যন কৰিছে তেওঁলোকে সেই ৰিনিউৱেল কৰিব পাৰিব, আৰু যিসকলে কৰা নাই তেওঁলোকে নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। আৰু ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব লাগে তাৰ এটা ভিডিঅ' প্ৰস্তুত কৰি থোৱা আছে আগতীয়াকৈ, আপোনালোকে ডেছক্ৰিপশ্যনত গৈ ভিডিঅ'বোৰ চাই ল'ব পাৰিব। তো এতিয়া কেনেকৈ আপুনি অমিত বৃক্ষ আন্দোলনত ৰিনিউৱেল কৰিব পাৰিব তাৰ বাবে অমিত বৃক্ষ আন্দোলনত আপোনালোকৰ ৰিনিউৱেলছ আপডেট কৰিবলৈ হ'লে বা আপোনালোকে ৰিনিউৱেল কৰিবলৈ হ'লে এই থ্ৰী ডটত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে ইয়াত কিছুমান অপশ্যন দেখা পাইছে, ৰিনিউ ৰেজিষ্ট্ৰেশ্যন আৰু নিউ ৰেজিষ্ট্ৰেশ্যন। চ' যিসকলে অলৰেডি ৰেজিষ্ট্ৰেশ্যন কৰি থৈছে তেওঁলোকে ৰিনিউ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিব লাগিব, আৰু যিসকলে ৰেজিষ্ট্ৰেশ্যন কৰা নাই তেওঁলোকে নিউ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। চ' ৰিনিউৱেল কৰিব হ'লে আপুনি প্ৰথমতে ইয়াতে ক্লিক কৰিব, ৰিনিউ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে ইয়াত দেখিব আপোনালোকৰ যিটো নম্বৰত আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিছিলে, যি নাম্বাৰ দি আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিছিলে সেই নাম্বাৰটো ইয়াত এণ্ট্ৰি কৰিব লাগিব। নাম্বাৰটো এণ্ট্ৰি কৰাৰ পাছত জেনেৰেট OTP বুলি এটা অপশ্যন আছে, তাত ক্লিক কৰিব লাগিব। প্ৰথমতে আপুনি নাম্বাৰটো ইয়াত এণ্ট্ৰি কৰি ল'ব। OTPটো অহাৰ পিছত আপুনি ইয়াত OTPটো ক্লিক কৰিব। ইয়াত OTPটো আপোনালোকে এণ্টাৰ কৰাৰ পিছত ছাবমিট বাটনত ক্লিক কৰিব। আপোনালোকে এনেকুৱা ধৰণৰ এটা চাৰ্চ ৰিজাল্ট বুলি এটা অপশ্যন পাব। যদি আপুনি আগতীয়াকৈ ৰেজিষ্ট্ৰেশ্যন কৰি থৈছে তেতিয়াহ'লে আপোনালোকৰ এনেধৰণৰ চাৰ্চ ৰিজাল্ট ওলাব, আৰু একেবাৰে তলত গৈ ইয়াত এটা অপশ্যন দেখা পাইছে ৰিনিউ বুলি, আপুনি সেই ৰিনিউ অপশ্যনত ক্লিক কৰি দিব। ৰিনিউ অপশ্যনটোত ক্লিক কৰাৰ লগে লগে আপোনালোকে ৰিনিউৱেল ছাকচেছফুলি এনেকৈ ধৰণৰ এটা পেজ দেখা পাব, আৰু এই নাম্বাৰটো ইয়াত এটা নাম্বাৰ থাকিব, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো, এইটো আপুনি ভালকৈ স্ক্ৰীনশ্বট মাৰি থৈ দিব। আৰু আপুনি লগ ইন হৈও ইয়াত আপোনালোকৰ যিখিনি ইনফৰমেশ্যন সেইখিনি চেক কৰি ল'ব পাৰে। গতিকে এই সৰু ইনফৰমেশ্যনটো দিবৰ কাৰণে আজি ভিডিঅ'টো প্ৰস্তুত কৰিছিলোঁ। ভিডিঅ'টো যদি ভাল পাইছে প্লিজ লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰি দিব। ভিডিঅ'টো সম্পূৰ্ণ চাই অশেষ ধন্যবাদ। থেংক ইউ ফৰ ৱাচিং।